দুখেৰে জনাব বিচাৰিছোঁ যে শেষ নিদ্ৰাত শুই পৰিল সংবাদ জগতৰ সোণৰ খেৰণীৰ জ্যেষ্ঠ সংবাদদাতা পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ পিন্নু গাঁৱৰ জ্যেষ্ঠ সংবাদকৰ্মী মোহন ইংটিয়ে। নিশা 2:05 বজাত পৰলোকগামী হয়। জানিব পৰা মতে 2 দিনমান আগতে ইংটিদেৱৰ শাৰীৰিক অসুবিধা হোৱাৰ বাবে ততাতৈকে হজাইৰ হাম হস্পিটেলত ভৰ্তি হয় যদিও বহু দিনৰ পৰা মধুমেহ ৰোগত ভুগি থকাৰ লগতে আৰু বিভিন্ন বেমাৰত ভুগি আছিল, কিন্তু অৱশেষত যোৱা নিশা সকলোকে কন্দুৱাই চিৰবিদায় ল'লে। যোৱাৰ সময়ত ইংটিদেৱৰ সংসাৰত নিজৰ পত্নী আৰু কণমানি এগৰাকী কন্যা সন্তান এৰি যায়। বৰ্তমান তেওঁৰ বয়স 50 বছৰ। ইফালে খেৰণীৰ প্ৰেছ ক্লাবৰ উপসভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল। আচলতে আমি যিটো জানো, তেওঁ প্ৰথমতে হাই ব্লাড প্ৰেছাৰৰ ৰোগত ভুগি আছিল। সেইটো হাই ব্লাড প্ৰেছাৰৰ ঔষধ খাই খাই অৱশেষত তেওঁৰ চুগাৰ হ'ল, আৰু চুগাৰৰ ঔষধ খাই খাই তেওঁৰ গোটেই অৰ্গেনবিলাক বেয়া হৈ গ'ল বুলি আমি জানো। তেওঁৰ লিভাৰ বেয়া হৈছে, তেওঁৰ কিডনী বেয়া হৈছে, তেওঁৰ হাৰ্ট বেয়া হৈছে, আৰু অৱশেষত তেওঁ হস্পিটেলত পূজাৰ আজমলৰ হস্পিটেলত এডমিট হৈছিলে। আৰু তেওঁ ভেণ্টিলেশ্যনত যাওঁতে আমি সন্দেহ এটা প্ৰকাশ কৰিছিলোঁ যে তেওঁ হয়তো উভতি আহিব নোৱাৰিব, কিন্তু পৰৱৰ্তী সময়ত গম পালোঁ যে তেওঁ ভেণ্টিলেশ্যনৰ পৰা ওলাই আহিলে। ভেণ্টিলেশ্যনৰ পৰা ওলাই আহি তেওঁ ICUত আহিলে। ICUৰ পৰা আকৌ ওলাই আহি জেনেৰেল কেবিনত আহিলে বুলি গম পাওঁ। তেতিয়া আমি ভাবিলোঁ যে তেওঁ আৰু বাচি গ'ল, কিন্তু অৱশেষত এই বেয়া খবৰটো আজি ৰাতিপুৱাৰ ভাগতে পালোঁ যে তেওঁ আৰু নাথাকিল। তেওঁ যিহেতু ছাৰ বহুত দিনৰ পৰা ধৰি তেওঁ সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছে, সেই ক্ষেত্ৰত এতিয়া আপোনালোকে কি ক'ব ছাৰ? আপোনালোকৰ মাজত এতিয়া তেখেতৰ অনুপস্থিতি আপোনালোকক অসুবিধা কৰিব নেকি? যথেষ্ট অসুবিধা কৰিব, কাৰণ এটা সময় আছিল যে গোটেই কেৱল খেৰণী বুলি নহয়, গোটেই পশ্চিম কাৰ্বি আংলঙৰ বৰ্তমান যিখন জিলা, এই জিলাখনত কোনো সাংবাদিক নাছিল। তেতিয়া আমি ৰামনিৱাস পাণ্ডে নামৰ ব্যক্তি এগৰাকীক আমন্ত্ৰণ কৰি পেলাই আমাৰ এই গোটেই জিলাখনৰ বা বাতৰিবিলাক ৰাইজৰ মাজত পৰিৱেশন কৰিবৰ কাৰণে তেওঁক আমন্ত্ৰণ জনাই আনিছিল। তাৰ পৰৱৰ্তী কালত আৰু কিছু সাংবাদিক আছে, তাৰ লগে লগে তেওঁ এগৰাকী, মোহন ইংটিও এগৰাকী জ্যেষ্ঠ সাংবাদিক বুলিয়েই ক'ব লাগিব আমাৰ এই খেৰণী অঞ্চলত। তেওঁ যথেষ্ট মানে কি বুলি ক'ব লাগিব, এইটো মানে খুব নিজু টাইপৰ মানুহ আছিলে। তেওঁ কাৰোৰ লগত হাই কাজিয়া কৰি ভাল নাপাইছিলে, কাৰোৰ লগত কাজিয়া পেচাল তেওঁ নকৰিছিলে, আৰু অনাহকত তেওঁ বাতৰিবিলাক জাহা তাহা বাতৰি পৰিৱেশন নকৰে। উচিত যিটো বাতৰি সেইবিলাক পৰিৱেশন কৰে, আৰু সেইকাৰণে ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তা আছে। আৰু ছাৰ, তেখেতে যিহেতু মৃত্যুৰ সময়ত এতিয়া তেওঁৰ ৱাইফ আৰু তেওঁৰ সন্তানক এৰি থৈ গৈছে, সেই ক্ষেত্ৰত যিহেতু চৰকাৰৰ তৰফৰ পৰা সংবাদ জগতৰ যিসকল ব্যক্তি থাকে তেওঁলোকক কিছু সাহায্য প্ৰদান কৰে বুলি সকলোৱে কয়, সেই ক্ষেত্ৰত আপুনি কিবা দাবী জনাব নেকি? নহয়, এইটো এটা দাবীটো এইটোৱেই জনাব লাগিব, সংবাদ মাধ্যমৰ যিখিনি কৰ্মকৰ্তা থাকে তেওঁলোককতো স্পেচিয়েলি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱাটো থাকেই। তাৰোপৰি মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াক এইটো অনুৰোধ জনাব বিচাৰিম যে তেওঁৰ পৰিয়াল যিহেতু নেকি ইয়াত আছে, তেওঁ এটি সন্তান আৰু ঘৈণীয়েকক এৰি থৈ গৈছে, তেওঁলোকক পেঞ্চন দিব লাগে। পেঞ্চনৰ জৰিয়তে যাতে বাকী থকা জীৱনবিলাক মোহনৰ অবিহনে তেওঁৰ জীয়ৰীজনী যাতে গঢ় লৈ উঠিব পাৰে বা তেওঁৰ ঘৈণীয়েকজনী ভাল ধৰণে চলিব পাৰে, তাৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা কাউন্সিলৰ ফালৰ পৰা কৰিব লাগে বুলি মই